চি 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 চূড়ান্ত ফাঁকি মাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফাঁকি মাৰি ধৰাও পৰিছে হিমন্ত বিশ্ব শৰ্মা। আৰু কিমান ফাঁকি মাৰিব মুখ্যমন্ত্ৰী মহোদয়? প্ৰথমে আমি মুখ্যমন্ত্ৰীৰ ৰিলত আপলোড কৰা এটা ভিডিঅ' দেখুৱাই লৈছোঁ। ৰ'ব ভিডিঅ'টো অলপ শ্ল' মোশ্যনত দেখুৱাইছোঁ। এইখন হিণ্ডাই গ্ৰেণ্ড i10 নিয়ছ। ৰাস্তাটো বিধ্বস্ত যদিও বাহনখন নতুন। এই বাহনখন কংগ্ৰেছ শাসনকালত বা 2014 চনৰ পূৰ্বে ভাৰতত লঞ্চেই হোৱা নাছিল। এই বাহনখন ভাৰতৰ বজাৰত উপলব্ধ হৈছিল 2023 চনৰ 20 জানুৱাৰীতহে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই বেয়া ৰাস্তাত চলাই থকা গ্ৰেণ্ড i10 নিয়ছখন মোদীৰ শাসনৰ আগৰ বুলি দাবী কৰি এটা চূড়ান্ত মিছা মাতিলে। চি 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 আপুনিতো লাজত পৰিলেই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো লজ্জিত কৰিলে আপুনি। তেওঁ কেৱল নিজকে লজ্জিত কৰাই নহয়, তাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো একেবাৰে উদঙাই দিলে। কেৱল ইমানেই নহয়, এগৰাকীয়ে ফেক চেক কৰিয়ে পেলালে কংগ্ৰেছৰ শাসনৰ ৰাস্তাত চলা এখন গাড়ীৰ। মুখ্যমন্ত্ৰীৰ ৰিলটোৰ তলত কমেণ্ট কৰি দেৱশ্ৰী কাশ্যপে লিখিছে এইদৰে: অনুগ্ৰহ কৰি আপোনাৰ IT চেলক সঠিক ভিডিঅ' আপলোড কৰিবলৈ কওক। ভিডিঅ'টোত দেখুওৱা গাড়ীবোৰ কেইমাহমানৰ আগতে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা হৈছে। গুৱাহাটীৰ সকলো ঠাইতে আজিও একেই আছে ৰাস্তা ঘাট, মাত্ৰ আপুনি চকু মুদা কুলিৰ ভাও লৈছে। অন্ধ ভক্তসকলে আপোনাৰ ভুৱা অপপ্ৰচাৰৰ ভিডিঅ'ৰ বাবে আপোনাৰ মন্তব্যত প্ৰশংসা কৰা দিনবোৰ গ'ল। এই গাড়ীখন মাৰ্ক কৰি দি নৱজিত বৰুৱাই লিখিছে, 2024 চনত লঞ্চ হোৱা গাড়ী মোদী চৰকাৰ অহাৰ আগতে কেনেকৈ সম্ভৱ? অৰ্থাৎ 2023-24 চনৰ বেয়া ৰাস্তাৰ ভিডিঅ'কে, অৰ্থাৎ মোদীৰ শাসনৰ বেয়া ৰাস্তাৰ ভিডিঅ'কে কংগ্ৰেছৰ দিনৰ বেয়া ৰাস্তা বুলি প্ৰচাৰ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা কথা মন কৰিব, মুখ্যমন্ত্ৰীৰ ভিডিঅ'টোত ৰাষ্ট্ৰীয় ঘাইপথ, নতুনকৈ নিৰ্মিত উৰণীয়া সেতু দুখনমান, জু ৰোডৰ উৰণীয়া সেতুৰ তলৰ নতুনকৈ নিৰ্মিত একাংশ ৰাস্তা, ব্ৰহ্মপুত্ৰৰ ওপৰৰ কেইখনমান সেতু দেখুৱালে। আমি নুই কৰা নাই যে বিজেপি চৰকাৰৰ দিনত ৰাস্তা ঘাট নতুনকৈ নিৰ্মাণ হোৱা নাই, বা নিৰ্মাণ হৈছে, মেৰামতিও হৈ আছে। ৰাস্তা ঘাট সুচল কৰি ৰখাটো এখন চৰকাৰৰ মৌলিক দায়িত্ব আৰু কৰ্তব্য। কিন্তু ফটা ঢোলটো কোবাবলৈনো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকৈনো মিছাৰ আশ্ৰয় ল'ব লাগেনে? মুখ্যমন্ত্ৰীৰ ৰিলটোৰ তলত উত্তম শৰ্মাই আকৌ এই ভিডিঅ'টো আপলোড কৰি কমেণ্টত লিখিছে, লবনঘাটৰ পৰা চিলনীজান সংযোগী পথ, জিলা কাৰ্বি আংলং। বিবেক চেতিয়াই এই ফটোখন আপলোড কৰি লিখিছে, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় হাইৱেটো ইমান বছৰত 4 লেন নহ'লগৈ, আগৰ 2 লেনটোৱেই বনাই দিয়ক। ধূলি নোখোৱাকৈ আৰু গাড়ীৰ বডি চাউণ্ড নোলোৱাকৈ মানুহে ট্ৰেভেল কৰিব পাৰিব এটলিষ্ট। ধীৰাজ কলিতাই আকৌ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰলৈকে ৰাস্তাটোৰ দুৰৱস্থাৰ ভিডিঅ' এটা মুখ্যমন্ত্ৰীৰ ৰিলটোৰ তলত কমেণ্টত দিয়ে দিলে। অভিষেক বিশ্বাসে লিখিছে, কমেণ্ট কৰি লিখিছে এইদৰে, মামা হেলিকপ্টাৰ এৰি গাড়ীত মাৰ্ঘেৰিটা আহক কেতিয়াবা, অৰ এলছ মেক্সিমাম বিজেপি ভোট এৰিয়া জাগুনলৈকে ট্ৰেভেল কৰক, ৰোড চাব আপুনি, একদম আপোনাৰ কংগ্ৰেছকে দিন মনত পৰি যাব, আৰু কাইণ্ডলি উইণ্ড' গ্লাছ অ'পেন কৰি বহিব, এডেড বেনিফিট, চাৰ্কল কোৱেল মাস্ক ফ্ৰী। মুখ্যমন্ত্ৰীৰ তলৰ ৰিলত কমেণ্টসমূহ বাৰু আপুনি পাছে পঢ়ি চাব পাৰিব। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখুৱাম আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথৰ দুৰৱস্থাৰ ছবিখন। প্ৰথমে কাৰ্বি আংলঙলৈ প্ৰৱেশ কৰা মূল প্ৰৱেশদ্বাৰৰ সন্মুখতে এই পথটোৰ দুৰৱস্থাই চাওকচোন। ডেথৰ হৈ কাৰ্বি আংলঙলৈ যোৱা 3.4 কিলোমিটাৰ মূল প্ৰৱেশ পথৰ দুৰৱস্থা এয়া। কাৰ্বি আংলং তাৰাপুঙৰ ৰাস্তাৰ দুৰৱস্থাৰ বাবে আবদ্ধ এখন বাহন। উন্নয়নৰ বোকাত আবদ্ধ বাহনখন বহু লোকে ঠেলিছে যদিও আগুৱাব খোজা নাই। বাৰিষা এয়া পথ নে পথাৰ ধৰিবকে নোৱাৰে। বোকাখাটৰ বিজুলীচুক মৰঙিয়াল সংযোগী পথৰ দুৰৱস্থা এয়া। পথ নে পথাৰৰ বোকাত খোজকাঢ়িছে ৰাইজে, ধৰিবকে নোৱাৰে। এইবোৰ ৰাস্তা বুলি কোৱা নাই, পথাৰৰ খেতি কৰা মাটি। খেতি কৰা মাটিও এনেকৈ নহয়, বোকাও ইমান ধুনীয়াকৈ নুঠে। যোৱা 19 এপ্ৰিলত হোৱা ভোটগ্ৰহণত কাজিৰঙা লোকসভা সমষ্টিৰ ৰাইজক পথে খুওৱা জ্বলা কলাৰ বাবে ভোট দিয়াৰ পৰা বিৰত আছিল।
আৰু পথৰ বোকাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছিল। ঠিক সেইদৰে সৰুপথাৰ সমষ্টিৰ টেঙানীলৈ যোৱাৰ বাবে বাঁহৰ এইখন দলঙেই একমাত্ৰ সাৰথি। ঔগুৰি আলিচিগাৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অতি চমু পথ হিচাপে ব্যৱহাৰ কৰা ধনশিৰি নৈৰ ওপৰত নিৰ্মাণ কৰি লোৱা হৈছে বাঁহৰ দলংখন। অন্যথা বৰপথাৰ দিশেৰে 14 কিলোমিটাৰ পথ অতিক্ৰম কৰি যাব লগা হয় টেঙানীলৈ। কিন্তু বাইক, চাইকেল বা খোজকাঢ়িয়ে পাৰ হ'ব পাৰে এই বাঁহৰ দলংখনেৰে। নৈখন পাৰ কৰি ৰোগীক চহৰ অঞ্চলৰ চিকিৎসালয়লৈ নিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় অঞ্চলবাসী। ইয়াত আহিব কেনেকৈ? ৰাস্তা পদূলিবোৰ ইমান ঠিক নহয়, আৰু লগতে আমাৰ ইয়াত দলং এখন লাগে, য'ত নেকি 42খন গাঁও আমাৰ টেঙানীত আছে। কিন্তু মূল পথছোৱাই হ'ল আমাৰ আলিচিগা পাৰঘাট। টাউন যাবলৈ হ'লে দলংখনেই মেইন। স্কুল, কলেজ, বেমাৰী নিবৰ কাৰণে আমাৰ মেইন দলংখনেই হয়। কিন্তু দলংখনৰ কথাটো দিম বুলি কয়, আজি কোপতি দিয়া নাই। তাকে আমি চৰকাৰক অনুৰোধ কৰোঁ, আমাক দলংখন দিয়ক, ৰাস্তা পদূলি বনাই দিয়ক, ইয়াত স্বাস্থ্যকেন্দ্ৰ এটা বনাই দিয়ক। বাৰিষা কালত মানে বানবাৰিষা কালত NGOবোৰ ইপাৰত থাকে, তাৰ পৰা আহি পেলাই পেচেণ্টটোক দাঙি কৰি এখেত মানে উঠাবগৈলগীয়া হৈ পৰে, মানে দলঙৰ ইপাৰেদি ৰাখি। তেতিয়া বানবাৰিষা আহিলে দলংটো নাইকিয়া হৈ যায়। আমাৰ নাওখনত যেন তেন ধৰি মেলি পাৰ কৰিব লাগিব। তাৰ পৰা আকৌ গাড়ীত উঠাব লাগিব, গাড়ীৰ পৰা আকৌ গোলাঘাট যাব লাগিব। কিমান কষ্ট! বহুত দিনৰ পৰাই এই দিম বুলি কোৱাটোৰ পৰা মানে আগৰ চৰকাৰৰ পৰাই চলি আছে। অহা নাই আৰু চোৱা চিতাও নাই, এনেকুৱা চলি আছে। এখন ভাল দলঙৰ অভাৱত ছাত্ৰ ছাত্ৰীও বিদ্যালয়লৈ যোৱাত চৰম অসুবিধাৰ সন্মুখীন হয়। ইফালে বেলগুৰি অঞ্চলৰ বাৰিষাৰ ৰাস্তা ঘাটৰ দুৰৱস্থাই চাবনে দলঙৰ অভাৱত নাৱেৰে ছাত্ৰ ছাত্ৰীৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয়লৈ যোৱাৰ ভয়াৱহ ছবিখনেই চাব। গতিকে ৰাস্তা ঘাটৰ জ্বলা কলাৰ বাবে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছিল এইখন গাঁৱৰ ৰাইজে। এতিয়া আমি দেখুৱাই লৈছোঁ শিৱসাগৰ নগৰৰ সমীপৰ আদৰ্শ গাঁও হিচাপে পৰিচিত জোলা গাঁৱৰ ৰাস্তা ঘাটৰ পয়ালগা ছবিখন। চাই লওকচোন অলপ দৃশ্য। এইসমূহ দৃশ্য মুখ্যমন্ত্ৰীক দেখুৱাই শিৱসাগৰৰ জোলা গাঁৱৰ স্থানীয় ৰাইজে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীক। কালি নিউজত আমি পালোঁ, নৰেন্দ্ৰ মোদী চৰকাৰ হোৱা দিনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলো ৰাস্তা পদূলি অসমৰ পকীকৰণ হ'ল বা ভাল হ'ল বুলি কৈছে। কিন্তু আমাৰ এই জোলা গাঁও এখন আদৰ্শ গাঁও হয়। ইয়াত আপোনাৰ আমাৰ ৰাস্তা পদূলি আজি 2010 চনতে বনালে। তাৰপিছত আজি আমাৰ এই জৰাজীৰ্ণ অৱস্থা ৰাস্তাৰ। ইয়াত নাই 4-5খন গাঁৱৰ ৰাইজে এইফালে অহা যোৱা কৰে ৰাস্তাইদি। এইফালে স্কুলৰ ল'ৰা ছোৱালী আপোনাৰ ৰাস্তাইদি যাব নোৱাৰে, পানী হয়, ডাঙৰ গাঁত। গতিকে এই কথাটো আমি নিউজৰ যোগেদি আমি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ বিচাৰিছোঁ যে আমাৰ ৰাস্তাটো কিয় আজিলৈকে হোৱা নাই। অলপ মেৰামতি কৰিম বুলি আজি অলপ দিনৰ আগত কৈছিলে, কিন্তু ইয়াত নাই কমেও আজি 5 মাহ 6 মাহ হৈ গ'ল। ইয়াত শিল দুটামানে বালি কেইটামানে পেলাই, কেঁচা ডাছ কেইটামানে পেলাই আজিও ইয়ালৈ কোনো মানে আপোনাৰ যি কণ্টেক্ট লৈছে, যি ঠিকাদাৰ, তেওঁক আজিলৈকে আমি দেখাও নাই। বিভাগীয় মানুহকো আমি এদিন লগ কৰিছিলোঁ, তেখেতে ক'লে যে এইটো সোনকালে কামটো কৰি দিম বুলি ক'লে। কিন্তু মাত্ৰ এদিন এটাই দেখিলোঁ, JCB এখন আনিলে, ৰাস্তাটো অলপ ছাইড বামটো অলপ ইফাল সিফাল কৰিলে আৰু তাৰপৰা গ'লগৈ। তাৰপিছত নাই, আজি 4 মাহ 5 মাহ হ'ল। গতিকে আমি এই নিউজৰ যোগেদি আমি জনাইছোঁ যে আমাৰ ৰাস্তাটো সোনকালে হ'ব লাগে। কেৱল ইমানেই নহয়, চাওকচোন, এডাল ৰছীক সাৰথি কৰি এজন ছাত্ৰৰ ওপৰত নিৰ্ভৰ কৰি বাৰিষা পানীৰ সোঁতৰ মাজেৰে পাৰ হৈছে কেইগৰাকীমান ছাত্ৰ ছাত্ৰী। ৰাস্তা ঘাট দলং নিৰ্মাণ কৰি চাৰিওফালে কেৱল উন্নয়নৰ চমক সৃষ্টি কৰিব বিচৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰকৃত উন্নয়নৰ ছবি এয়াই। উন্নয়নৰ ফুপুলা স্বৰূপটোৱেই পৰিস্ফুট হৈ উঠা নাইনে এই দৃশ্যৰ জৰিয়তে? পুনৰ এবাৰ চাওকচোন, কেনে বিপদসংকুল যাত্ৰাৰ মাজেৰে কিদৰে শিক্ষা গ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ যাবলগীয়া হৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে। শিৱসাগৰৰ দিখৌমুখ আৰু সৰাগুৰি চাপৰি সংযোগী দিখৌ নদীৰ এইটো ঘাটত প্ৰতিদিনে এইদৰে নিজে নাও চলাই অহা যোৱা কৰিব লাগে দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত এইসকল ছাত্ৰ ছাত্ৰীয়ে।
তেওঁলোকে বহুদিনৰ পৰা এখন দলং দাবী কৰি আহিছে। আমি নিজে টানি আনো, ঘাটোৱে নাহে, আমি নিজে টানি আনি পিনে আকৌ পইচা সোধে। ভয় লাগে একদম, এনেকুৱা পানী আহে নাই, ভয় একদম লাগে। ঘাট নাৱেদি অহা যাওঁ হয়। বানপানী বাঢ়িলে মানে এডোখৰত বেয়া অসুবিধা হয় আৰু দলংখন হ'লেই ভাল হয়। মুখ্যমন্ত্ৰী চৰকাৰে যে আমাক দলংখন দিয়ে আৰু আমাৰ এইটো ল'ৰা ছোৱালীবোৰ বসলে চায়। স্কুলত ঘাট নাৱেদি যাওঁ, পাৰ হৈ যাওঁ। দিখৌমুখ হায়াৰ ছেকেণ্ডেৰী। মুখ্যমন্ত্ৰী মহোদয়, মিছাৰ আশ্ৰয় লৈ অপপ্ৰচাৰ চলাবলৈ আপোনাৰ তিল মানুহ লাজ নালাগেনে? চিচ কিমান আৰু অপপ্ৰচাৰ চলাব? অলপ সত্যৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক। ৰাইজ সজাগ হৈছে, ৰাইজে উভতি ধৰিবলৈ আপোনাক আৰম্ভ কৰিছে। সকলোতো 1500 টকীয়া অন্ধভক্ত নহয়, ৰাইজে উভতি ধৰিবই দিয়কচোন। আপোনাৰ অঞ্চলৰ যদি বেয়া ৰাস্তা আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত তাৰ ফটো বা ভিডিঅ' আপলোড কৰিব পাৰে। আমি পৰৱৰ্তী প্ৰতিবেদন লৈ আহিম সেই ফটো বা ভিডিঅ'ৰ জৰিয়তে। জাগক জনতা, জাগক, কাৰণ আপোনাৰ মোৰ হাততহে দেশখনৰ ভৱিষ্যত সুৰক্ষিত হ'ব। আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে সহায় সহযোগিতা আগবঢ়ালে শিৱসাগৰৰ পৰা পাৰ্শ্বতী গগৈ আৰু বোকাখাটৰ পৰা উত্তম শৰ্মাই, আৰু লগতে ভিডিঅ'ত সহায় কৰিলে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থপ্ৰতিম বৰদলৈ। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।